নমস্কাৰ ষ্টুডেণ্টছ এনে ষ্টাডিজ বেছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এইটো ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ টপিকৰ আলোচনা কৰিবলৈ গৈ আছোঁ। এইটো টপিকটো হ'ল যে তোমালোকৰ যিহেতু হাফ ইয়াৰলি এক্সাম আৰু বেছিদিন নাই, 14 ডেজমান আছে। সেইকাৰণে মই 14 ডেজৰ কাৰণে এটা মাষ্টাৰ প্লেন লৈ আহিছোঁ। তোমালোকে কেনেকৈ পঢ়িব লাগিব, কেনেকৈ পঢ়িলে এইকেইদিন তোমালোকে টপিক কেইটা বা ছাবজেক্ট কেইটা তোমালোকে এটলিষ্ট তোমালোকে টাচ কৰিব পাৰিবা। মই গম পাইছোঁ তোমালোক বহুতৰে এতিয়ালৈকে 90% চিলেবাছ বাকী আছে। হাতত তোমালোকৰ 10 দিন মাত্ৰ সময় আছে, কিন্তু তোমালোকৰ এতিয়ালৈকে মই ভাবোঁ যে 50ৰ পৰা 90% চিলেবাছ তোমালোকৰ এতিয়াও বাকী আছে। তোমালোকে এতিয়াও টাচ কৰা নাই, মুখস্থ কৰা নাই। তো তোমালোকে এতিয়া গোটেই চেপ্টাৰবিলাক ছাবজেক্টবিলাক পঢ়াটো যিমানবিলাক আহিব সম্ভৱ নহয়। সেইকাৰণে মই তোমালোকৰ কাৰণে কেনেকৈ পঢ়িব লাগিব, এটা ছাবজেক্ট তোমালোকে কেনেকৈ মুখস্থ কৰিবা, সকলোবিলাক, তাৰপিছত কিমান ঘণ্টাৰ পৰা কিমান ঘণ্টা পঢ়িব লাগিব, এই 14 দিন তোমালোকে অলপ কষ্ট কৰিব লাগিব। এই গোটেইবিলাকৰ ওপৰত মই তোমালোকক এটা প্লেন বনাই দিছোঁ। যদি তোমালোকে এই মোৰ প্লেনটো ফ'ল' কৰা, তোমালোকে বহুত ভাল নম্বৰ পাবা। কাৰণ মই নিজেও ষ্টুডেণ্ট আছোঁ, বৰ্তমানো মই পঢ়ি থাকোঁ, আৰু আগতেও মই 2016ত মই SSLC এক্সাম দিছিলোঁ। তেতিয়া মই গোটেইবিলাক ছাবজেক্টত লেটাৰ মাৰ্ক পাইছিলোঁ। মই এনেকুৱা ধৰণেৰে পঢ়া শুনা কৰিয়েই এইবিলাক ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ। মই কোৱা নাই এই ৰুটিনত মই তোমালোকে যে 12টালৈকে পঢ়িব লাগিব, 1টালৈকে পঢ়িব লাগিব, তেনেকুৱা একো নহয়। মই ৰাতি 10:30টালৈকে তোমালোকে পঢ়াৰ প্লেন বনাই দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা, আৰু যদি পাৰা এইবিলাক লিখি ৰাখা। ইয়াতে মই লিখি দিছোঁ যে ইফ ইউ ৱান্ট ৰিয়েলি গুড মাৰ্কছ ইন এক্সাম, প্লিজ ফ'ল' দিছ অনলি ফৰ ফিউ ডেজ। জাষ্ট তোমালোকে কেইদিনমান ফ'ল' কৰিব লাগে, 14 দিন ফ'ল' কৰিবা, তাৰপিছততো এক্সাম আহিয়ে যাব। এক্সামৰ কাৰণে এটা ছাবজেক্ট পঢ়ি যাবা। তোমালোকৰ যিহেতু টোটেল 6টা ছাবজেক্ট থাকে, তো হাতত মাত্ৰ 14 দিন আছে। সেইকাৰণে তোমালোকে 4টা ছাবজেক্ট যিবিলাক ইজি ছাবজেক্ট আছে, 2দিনকৈ টাইম পালা। তোমালোকে 2দিনকৈ পঢ়িবা, এটা ছাবজেক্ট ষ্টাৰ্ট কৰিবা, তাৰপিছত 2দিনকৈ পঢ়িবা। আৰু 2টা ছাবজেক্ট, যিহেতু তোমালোকৰ ক্লাছ 9 আৰু 10ৰ কাৰণে অসমৰ যোনটো এছেবৰ চিলেবাছ আছে, সেইটো হিচাপত তোমালোকৰ কাৰণে অলপ টপিকটো বেছি হৈ গ'ল। বহুত কেইটা চেপ্টাৰ দি দিছে ছায়েন্সত আৰু মেথছতো বহুতে অলপ টান লাগে। সেইকাৰণে এই 2টা ছাবজেক্টত তোমালোকে 3 দিনকৈ পঢ়িবা। 3 দিন আৰু 2 ডেজ। আৰু এই 2 ডেজ 3 ডেজটো কেনেকৈ ভগাই ল'বা, কোনটো ছাবজেক্ট আগত পঢ়িবা। তোমালোকৰ যদি ৰুটিনটো দি দিছে, এক্সামৰ ৰুটিনটো, যিটো ছাবজেক্ট ফাৰ্ষ্টত আছে, ফাৰ্ষ্টত থকা ছাবজেক্টটো তোমালোকে আগত ক্লিয়াৰ কৰা। যদি তোমালোকৰ ইংলিছ আছে, তো ফাৰ্ষ্ট 2 দিন তোমালোকে ইংলিছ পঢ়ি লোৱা, আৰু তাৰপিছত যদি তোমালোকৰ যি ছাবজেক্ট আছে সেইটো তাৰপিছত পঢ়িবা। এইটো এটা নিয়ম। আৰু যদি তোমালোকে একেবাৰে এটা ছাবজেক্ট পঢ়ি বৰ হৈ যোৱা, এইটো যদি 2 দিনত এটা কৰি ছাবজেক্ট তোমালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছত 3 দিন মেথছ আৰু ছায়েন্স, 3 দিনকৈ মেথছ আৰু ছায়েন্স। যদি তোমালোকে কিছুমানে আছে এটা ছাবজেক্ট গোটেই দিন ৰাতি পঢ়িব নোৱাৰে, বৰ লাগি যায়, তেতিয়াহ'লে কি কৰিবা, ফাৰ্ষ্ট যদি তোমালোকৰ ইংলিছ আছে, ছেকেণ্ড যদি তোমালোকৰ এছামিছ আছে, কি কৰিবা, তোমালোকে ফাৰ্ষ্টৰ দিন ৰাতিপুৱা ইংলিছ পঢ়িবা, তাৰপিছত ৰাতিপুৱালৈকে আফটাৰনুনলৈকে গোটেইখিনি ইংলিছ পঢ়িবা, তাৰপিছত কি কৰিবা, ৰাতি তোমালোকে এই এছামিছটো পঢ়িবা। এনেকৈ 4 দিন কমপ্লিট কৰিবা। তাৰপিছত আকৌ ৰাতিপুৱা উঠি ইংলিছ পঢ়িবা, ৰাতি আকৌ এছামিছ পঢ়িবা। এনেকৈ 4 দিন তোমালোকে 2টা ছাবজেক্ট কমপ্লিট কৰিবা। মই কৈ দিছোঁ, মৰ্ণিং এটা ছাবজেক্ট পঢ়িবা, আফটাৰনুন ইভিনিং ৰিভিজন দিবা। 1 ঘণ্টামান তোমালোকে ৰিভিজন দিবা। আগৰ দিন যি পঢ়িলা সেইটোত ৰিভিজন দিবা। যদি ৰিভিজন নিদিয়া একো লাভ নহ'ব। মই বাৰে বাৰে কৈছোঁ, 1 ঘণ্টা তোমালোকে ৰিভিজনৰ কাৰণে মই সময় ৰাখি দিছোঁ, ৰিভিজন দিবই লাগিব। তাৰপিছত নাইট এনাডাৰ ছাবজেক্ট, বেলেগ এটা ছাবজেক্ট পঢ়িবা। এতিয়া তোমালোকে কেনেকৈ পঢ়িবা সেইটো কৈ আছোঁ। মই বাৰে বাৰে কৈছোঁ, তোমালোকে প্লিজ এইকেইদিন যদি তোমালোকে অলপ হ'লেও ভাল মাৰ্ক আনিব খুজিছা, যদি ভালকৈ ফ'ল' কৰা, তেতিয়াহ'লে তোমালোকে 80ৰ ওপৰত মাৰ্কছ পাবা। আৰু যদি অলপ হ'লেও 50% হ'লেও যদি ফ'ল' কৰা, মই গেৰেণ্টি দিছোঁ। আৰু তোমালোকে যদি একেবাৰে উইক ষ্টুডেণ্ট হয়, এতিয়ালৈকে যদি এটা কুৱেশ্যনো মুখস্থ কৰা নাই, তথাপিও তোমালোকে 50+ মাৰ্ক পোৱাৰ চান্স আছে। মই গেৰেণ্টি দিছোঁ যদি ফ'ল' কৰা। তোমালোকে ফাৰ্ষ্ট কি কৰিবা, এটা ছাবজেক্টৰ কি কৰিবা, এটা চেপ্টাৰ ল'বা। ফাৰ্ষ্ট চেপ্টাৰটো ল'বা। ধৰি লোৱা তোমালোকে ছ'চিয়েল চায়েন্স পঢ়ি আছা, ছ'চিয়েল চায়েন্স তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো ল'লা। ফাৰ্ষ্ট চেপ্টাৰটো লৈ এই চেপ্টাৰটো তোমালোকে আগত কমপ্লিট কৰিব লাগিব। এইটো কেনেকৈ কৰিবা মই কৈ আছোঁ। 1 ঘণ্টা তোমালোকে ঘড়ী ল'বা, নাইবা
ওয়াচ আছে যে হাতত পিন্ধা ঘড়ী এইটো লৈ ল'বা মোবাইল চবাইল নল'বা কিন্তু মোবাইল হ'লে মোবাইলত চাও লাগি থাকিব সেইকাৰণে যদি এলাৰ্ম থকা ঘড়ী আছে ভাল এইটো ঘড়ী লৈ ল'বা ঘণ্টা কি কৰিবা যদি তোমালোকৰ নোটছ অলৰেডি আছে তেতিয়াহ'লেতো একো প্ৰব্লেম নাই তাৰ পৰা জাষ্ট কোনখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় গোটেইখিনি পঢ়িব নালাগে এতিয়া তোমালোকে গোটেইখিনি পঢ়ি শেষ কৰাটো একেবাৰে পচিবল নহয় একেবাৰে পচিবল নহয় সেইকাৰণে তোমালোকে ইউটিউবত ভিডিঅ' আছে চাবা যে কিছুমান ইম্পৰ্টেণ্ট টপিক আছে হাফ ইয়াৰলিৰ কাৰণে আৰু তোমালোকৰ স্কুলৰ ছাৰ বাইদেউসকলেও চাগে কৈছে যে কোনকেইটা ইম্পৰ্টেণ্ট হ'ব নহ'লে টেনশ্যন নকৰিবা ময়ে এইকেইদিনত বনাই দি দিম তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কোনকেইটা মানে কোৱেশ্চন পঢ়িব লাগিব এইকেইটা মই নিজে বনাই দি দিম যদি তোমালোকে বহুত বেছি নম্বৰ পাব খোজে তেতিয়াহ'লেতো গোটেইখিনিয়ে কমপ্লিট কৰিবা যদি তোমালোকে মানে একেবাৰে উইক হয় একো হোৱা নাই বৰ্তমানলৈকে তেতিয়াহ'লে জাষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চনখিনি তোমালোকে নোট বহীত ল'বা আৰু নোট বহীত লিখি ৰাখিবা যিকেইটা টপিক ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট চেপ্টাৰটোৰ কাৰণে কি কৈছোঁ মেক নোটছ অনলি দ্য ইম্পৰ্টেণ্ট টপিকছ অৰ কুৱেশ্যন ইউ আৰ গোয়িং টু ষ্টাডি মানে তুমি যিখিনি পঢ়িবলৈ গৈ আছা যিখিনি পঢ়িব পাৰিবা সেইখিনি টপিকহে অনলি লিখি ৰাখিবা যিবিলাকৰ নোটছ আছে ভাল কথা যিবিলাকৰ নোটছ নাই মোবাইলটো লোৱা ইউটিউব ভিডিঅ' অ'পেন কৰা যাৰ ভাল লাগে যাৰ এনচাৰবিলাক সৰু হয় যাৰ ভাল লাগে তাৰ পৰাই তোমালোকে ইম্পৰ্টেণ্ট টপিকখিনি লিখি ৰাখা এক ঘণ্টাত যিমানখিনি পাৰা যিমানখিনি হ'ল সেইখিনিয়ে হ'ল ইয়াতকৈ যদি বেছি সময় লাগিছে যিখিনি এৰি গ'ল এৰি যাব দিয়া টেনশ্যন কৰিব নালাগে এক ঘণ্টাত তোমালোকে যিখিনি সম্ভৱ যিখিনি পাৰিলা সেইখিনিয়ে লিখিবা মই কৈ আছোঁ কাৰণ বহুখিনি এই 14 দিনত মানে 14 দিনৰ কি 2 দিনত তোমালোকে গোটেই ছাবজেক্টটো কমপ্লিট কৰিব লাগিব ন সেইকাৰণে এক ঘণ্টাত যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছে লিখি ল'লা তাৰপিছত খতম আৰু যিখিনি এৰি গ'ল এক ঘণ্টাত যিমানখিনি সম্ভৱ সেইখিনিয়ে লিখিবা এইখিনি লিখি ৰাখিলা লিখাৰ পিছত কি কৰিবা এতিয়া 2 ঘণ্টাৰ কাৰণে টাইমাৰ লগাই দিবা 2 ঘণ্টাত এইখিনি মুখস্থ কৰিবা মুখস্থ লিখিবা লাৰ্ণ দ্য টপিক অৰ কুৱেশ্যন যিখিনি তোমালোকে ইম্পৰ্টেণ্ট বুলি ভাবিলা যিখিনি পঢ়িবা সেইখিনি তোমালোকে বাৰে মুখস্থ কৰা এই 2 ঘণ্টাত জাষ্ট মানে পঢ়ি মুখস্থ নহয় তোমালোকে লিখি মুখস্থ কৰিবা পঢ়িবা লগতে লিখিবা যিবিলাক স্পেলিং টান হয় কি হয় মানে 2 ঘণ্টাত এই চেপ্টাৰটো তোমালোকে কমপ্লিট হ'ব লাগিব যিখিনি হ'ল যিখিনি নাই একেবাৰে যিবিলাক বেছি ইম্পৰ্টেণ্ট সেইখিনি পঢ়িলা এই 2 ঘণ্টাত যদি হ'ল গোটেইখিনি ভাল কথা যদি হোৱা নাই বাদ দিয়া হৈ গ'ল 2 ঘণ্টাত শেষ তাৰপিছত কি কৰিবা 1 ঘণ্টাৰ কাৰণে টাইমাৰ লগাবা তাৰপিছত 2 ঘণ্টা মুখস্থ হৈ গ'ল 2 ঘণ্টাৰ কাৰণে তাৰপিছত 1 ঘণ্টাৰ টাইমাৰ লগাবা টাইমাৰ লগাই কি কৰিবা MCQ যিমানখিনি আছে হয়তো তোমালোকে ইউটিউব ভিডিঅ'ৰ পৰা MCQ পঢ়িব পাৰা নাইবা MCQ যদি বুক আছে MCQ বুকৰ পৰা 1 ঘণ্টা MCQ পঢ়িবা MCQ প্লাছ কি কৰিবা PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে অলপ কুৱেশ্যন পেপাৰ চাবা যে আগৰবাৰ হাফ ইয়াৰলি এক্সামত এইটো যিটো মানে টপিক পঢ়িলা যিটো চেপ্টাৰ পঢ়িলা এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আহিছে কোনকেইটা আহিছে অলপ কুৱেশ্যনখিনি সলভ কৰি ল'বা এই 1 ঘণ্টাত আধা ঘণ্টা MCQ পঢ়িবা MCQ সলভ কৰিবা আৰু আধা ঘণ্টা কি কৰিবা আগৰ বছৰৰ কুৱেশ্যন আগৰ 2-3 বছৰৰ হাফ ইয়াৰলিৰ কুৱেশ্যন সলভ কৰি ল'বা সকলোবিলাক ইউটিউবত দিয়াই থাকে তোমালোকে জাষ্ট এটা চেনেল অ'পেন কৰি ল'বা টাইম ৱেষ্ট নকৰিবা যিটো চেনেলত ভাল লাগে সেইটো চেনেলৰ পৰাই তোমালোকে চাই থাকিবা পিছত কি কৰিবা 1 ঘণ্টা সময় ধৰি লোৱা তোমালোকে আজি এটা চেপ্টাৰ পঢ়িলা এইটো চেপ্টাৰ পঢ়িলা তাৰ পিছত আৰু এটা চেপ্টাৰ পঢ়িলা দুটাই হ'ল বা তিনিটাই হ'ল বা চাৰিটাই হ'ল যিমানখিনিয়ে হ'ল তোমালোকক 1 ঘণ্টা সময় দিলো সেইখিনি কি কৰিবা ৰিভিজন কৰিবা ধৰি লোৱা তোমালোকে ইংলিছ সাবজেক্টটো পঢ়ি আছা ইংলিছ সাবজেক্টত তোমালোকে আগৰ দিন যি পঢ়িলা যিবিলাক দুটা চেপ্টাৰে হওক বা তিনিটা যিখিনি পঢ়িলা 1 ঘণ্টা তোমালোকে ৰিভিজন কৰিবা নাইবা এই চেপ্টাৰটোতে যদি কিবা পাহৰি গ'লা ৰিভিজন কৰিবা এনেকে কৰি তোমালোকে 7টাই হওক বা 6টাই হওক যিমান কেইটা চেপ্টাৰ আছে গোটেই কেইটা চেপ্টাৰে তোমালোকে 2 দিনত কমপ্লিট কৰিবা কিছুমানত অলপ কম আছে কিছুমানত অলপ বেছি আছে সায়েন্সত অলপ বেছি আছে যে যদি বেছি আছে একেবাৰে মানে তোমালোকে কভাৰ কৰিব পৰা নাই তেতিয়াহলে এই ৰিভিজনৰ টাইমটো বেলেগ টাইমত কৰি দিবা মানে এইটো এটা চেপ্টাৰৰ লগত তোমালোকে এই ৰিভিজন কৰিব নালাগে এইটো তোমালোকৰ নিজৰ লগত কথা কিন্তু ৰিভিজন কৰিব লাগিব তাৰ পিছত যেহেতু ইংলিশ আৰু এছামিছত কি আছে ইংলিশ আৰু এছামিছত তোমালোকৰ বহুখিনি গ্ৰামাৰ থাকে গ্ৰামাৰত আধা নম্বৰ মানে সোমাই থাকে সেই কাৰণে গ্ৰামাৰত তোমালোকক গুৰুত্ব দিব লাগিব সেই কাৰণে ইংলিশ আৰু এছামিছৰ কাৰণে অলপ বেলেগ বনাই দিছো ইংলিশ আৰু এছামিছত ফাৰ্ষ্ট এটা চেপ্টাৰ ললা
ঠিক সেম পদ্ধতিৰে তোমালোকে 1 ঘণ্টা নোট বনাবা, যিখিনি ইম্পৰ্টেণ্ট লাগে সেইখিনি নোট বনাবা। তাৰপিছত 2 ঘণ্টা মুখস্থ কৰিবা। 2 ঘণ্টাত যিমানখিনি মুখস্থ হ'ল 1 ঘণ্টাত যিমানখিনি লিখিব পাৰিলা হ'ল। এই এটা চেপ্টাৰৰ কাৰণে এইখিনিয়ে টাইম দিবা, ইয়াতকৈ বেছি টাইম তোমালোকৰ হাতত নাই। তাৰপিছত কি কৰিবা, ইয়াত মই ৰিভিজনৰ টাইমটোত কি দিছোঁ, তোমালোকে 1 ঘণ্টা গ্ৰামাৰ পঢ়িব লাগিব। গ্ৰামাৰৰ যিবিলাক ভইচ নেৰেশ্যন, তাৰপিছত এছামিছৰ কাৰণে যিমানবিলাক জতুৱা ঠাঁচ কিবা কিবি আছে, এইবিলাক সৰু সৰুবিলাক আধা ঘণ্টাত পঢ়িবা। আৰু আধা ঘণ্টাৰ কাৰণে কি কৰিবা, তোমালোকে এছে আছে, তাৰপিছত ৰিপৰ্ট আছে, লেটাৰ আছে, যিবিলাক ডাঙৰ ডাঙৰ বস্তু পেছেজ, এইবিলাক চাবা আধা ঘণ্টা কৰি। অসমীয়াটো ৰচনা আছে, বহু কিবা কিবি মুখস্থ কৰিব লাগিব। এই 1 ঘণ্টাত তোমালোকে এইখিনি চাবা। এইবিলাক টাইমাৰ লগাই পঢ়িবা, কিন্তু মই বাৰে বাৰে কৈ আছোঁ। তাৰপিছত 1 ঘণ্টা ল'বা। 1 ঘণ্টাত যিমানখিনি অসমীয়াত MCQ নাই, কিন্তু অসমীয়াত কি কৰিবা, সেই টাইমখিনিত যিদিনা অসমীয়া মানে ছাবজেক্ট পঢ়িবা, চেপ্টাৰ পঢ়িবা, অসমীয়াৰ টাইমত আগৰ বছৰৰ কুৱেশ্যনবিলাক ছল্ভ কৰিবা, ৰচনাবিলাক ছল্ভ কৰিবা, যিমান পাৰা ছল্ভ কৰিবা। আৰু ইংলিছৰ কাৰণে MCQ ছল্ভ কৰিবা। MCQ আৰু আগৰ বছৰত যি আহিছে এইবিলাক 1 ঘণ্টাত তোমালোকে যিমানখিনি পাৰা এটা চেপ্টাৰৰ কাৰণে এই 1 ঘণ্টাতে সমাপ্ত কৰিবা। এতিয়া মই তোমালোকক কৈ আছোঁ, টাইম টেবুল দি আছোঁ। তোমালোকে কেতিয়া উঠিবা, শুৱাৰ পৰা কেতিয়া উঠিবা, ৰাতি কেইটালৈকে পঢ়িবা, এই টাইম টেবুলখিনি দি আছোঁ। এই টাইম টেবুলটো মই ফ'ল' কৰিছিলোঁ। মই পাৰ্চনেলি এইটো টাইম টেবুল ফ'ল' কৰিছিলোঁ। মই বহুত ছাকচেছো পালোঁ। তো এতিয়া তোমালোকৰ টাইম, তোমালোকে এতিয়া মানে এইটো টাইম টেবুল ফ'ল' কৰিব লাগিব। যদি তোমালোকে এইটো টাইম টেবুল ফ'ল' কৰিব পাৰা, যদি এইটো তোমালোকে ফাইনেল এক্সামলৈকে ফ'ল' কৰা, আৰু এই যে মই ৰুটিনটো বনাই আছোঁ, এইটো সকলোবিলাক ষ্টুডেণ্টৰ কাৰণে হয়। 8, 9, 10 সকলোৱে ফ'ল' কৰিব পাৰা। কিন্তু যিবিলাকে তোমালোকে ফাইনেল এক্সাম দিবা, বিশেষকৈ 9 আৰু 10, তোমালোকে এতিয়া চিৰিয়াছ, আৰু তোমালোকৰ একো টাইম লছ কৰাৰ মানে টাইম নাই। সেইকাৰণে কৈ আছোঁ। আৰু তোমালোকৰ এতিয়া 6 মাহমান টাইম আছে, কেইমাহমান আছে, 6 মাহমান আছে চাগে। এইটো ৰুটিন তোমালোকে হাফ ইয়াৰলিৰ পিছতো এইটো ৰুটিন ফ'ল' কৰিবা। মই কৈছোঁ বহুত বেছি ৰিজাল্ট ভাল হ'ব। 5টা বজাত উঠিবা। এতিয়া তোমালোকে ভাবি আছা যে 5টা বজাতো বহুত ৰাতিপুৱা হ'ব। তাৰপিছত তোমালোকে গম পাবা যে মই ৰাতি 10:30টাতে তোমালোকক শুবলৈ দিম। 5টা বজাত উঠিবা। 15 মিনিটত তোমালোকে একো টাইম লছ নকৰাকৈ, মোবাইল টাচ নকৰাকৈ ফ্ৰেছ হৈ ল'বা 15 মিনিটত। তাৰপিছত কি কৰিবা, ফাৰ্ষ্ট ষ্টাডি ছেশ্যনটো দিবা 5:15ৰ পৰা 6:15লৈকে। যদি তোমালোকৰ টিউশ্যন থাকে ৰাতিপুৱা, তেতিয়াহ'লে 6:30টাৰ আগততো আৰু টিউশ্যন নাই। যিমানে যি টিউশ্যন নহওক 6:30ৰ পৰাহে টিউশ্যন ষ্টাৰ্ট হ'ব। সেইকাৰণে টিউশ্যন যোৱাৰ আগত তোমালোকে যেনেকৈ নহওক 1 ঘণ্টা মিলাই যাবা, 1 ঘণ্টা পঢ়ি যাবা। যি ছাবজেক্ট পঢ়ি যাবা। তাৰপিছত যদি টিউশ্যন আছে টিউশ্যনত গ'লা, আৰু যিবিলাকৰ টিউশ্যন নাই তেওঁলোকৰ কাৰণে বহুত ভাল। 15 মিনিট তোমালোকে চাহ খাই লোৱা, কি খাবা খাই লোৱা। তাৰপিছত ছেকেণ্ড ষ্টাডি ছেশ্যনটো দিবা। ছেকেণ্ড ষ্টাডি ছেশ্যনটো 6:30ৰ পৰা 8:30লৈকে 6:30ৰ পৰা 8লৈকে। যিহেতু সকলোৰে 9টা বজাত স্কুল থাকে, আধা ঘণ্টামান ৰেডি হওঁতে লাগিব। 6:30 to 8 AM তোমালোকে ছেকেণ্ডটো পঢ়িবা। আৰু যাৰ টিউশ্যন আছে টিউশ্যনত গ'ল। তাৰপিছত কি কৰিবা, তোমালোকৰ যিমানে যি নহওক 2টা বজাত স্কুল ছুটি হ'ব। স্কুল ছুটি হৈ আহিবা, আহি একো টাইম লছ নাই, একো মানে বেলেগ নাই। এইকেইদিন ভাত খাবা, ভাত খাই গা চা ধুবা, যিমান সোনকালে পাৰা কৰিবা। তাৰপিছত তোমালোকে 1 ঘণ্টাৰ কাৰণে হ'লেও শুই যাবা। শুৱাৰ পৰা এলাৰ্ম লগাবা। এলাৰ্ম লগাই, যদি টিউশ্যন নাই, টিউশ্যন থাকিলেতো এইখিনি টাইমত টিউশ্যন যাবা। আৰু যদি টিউশ্যন নাই, 4:30 to 5:40 তোমালোকে এটা ষ্টাডি ছেশ্যন দিবা। যি ছাবজেক্ট ভাল লাগে, যি পঢ়ি আছা, এই দুদিনকৈ যে ভগাই আছা, যি ভাল লাগে সেইটো পঢ়িবা। আৰু যদি ৰাতিপুৱা ৰাতি এটা পঢ়ি আছা, তেতিয়াহ'লে এই ইভিনিঙৰ টাইমখিনিত ৰিভিজন কৰিবা। যিমানখিনি আগতে পঢ়িলা, ৰাতি পঢ়িলা, এই আফটাৰনুন টাইমখিনিত ৰিভিজন কৰিবা। আৰু টিউশ্যন থাকিলেতো গ'ল আৰু, কিন্তু এইখিনি পঢ়িবা। তাৰপিছত এতিয়া ৰাতি টিউশ্যনৰ পৰা যদি আহিলা, চাহ পানী খাই তোমালোকে কি কৰিবা, আৰু যিবিলাকৰ টিউশ্যন নাইতো ভালেই হ'ল, 5:40 তাৰপিছত সন্ধিয়া লাগি গ'ল, ইমানখিনি টাইম ৰেষ্ট ল'লা, আধা ঘণ্টামান ৰেষ্ট লৈ 6:15 to 7:15 তোমালোকে পঢ়িবা। ফাৰ্ষ্ট যি ছাবজেক্ট পঢ়ি আছা সেইটো পঢ়িবা 6:15 to 7:15। তাৰপিছত কি কৰিবা, 5 মিনিট এটা ৰেষ্ট লৈ ল'বা। উঠি বহি নাথাকিবা। এই 5 মিনিট ৰেষ্টত আকৌ মোবাইল টাচ নকৰিবা। কি কৰিবা, তোমালোকে উঠিবা, উঠি অলপ খোজকাঢ়ি এগিলাচ পানী খাই আহি 5 মিনিট ৰেষ্ট লৈ ছেকেণ্ড ষ্টাডি ছেশ্যনটো দিবা। ছেকেণ্ড ষ্টাডি ছেশ্যনটো কি হয়, 7:20 to 9 PM।
সেইখিনি টাইমত তোমালোকে মাক দেউতাকক কৈ দিবা যে মই 9টা বজাতহে ভাত খাম বা ইয়াৰ পিছতো নাখাওঁ আগতো নাখাওঁ 7:20 to 9 PM তোমালোকে পঢ়িবা যি সাবজেক্ট এইখিনি টাইমত বহুত মানে হেভি ষ্টাডি কৰিবা বহুত মনোযোগেৰে ডিপ ষ্টাডি কৰিবা এইখিনি টাইম ৰুম লক কৰি লৈ ভিতৰত পঢ়ি থাকিবা তাৰ পিছত 9টা বজাত ভাত খালা 15 মিনিট ভাত খাওঁতে লাগিব আধা ঘণ্টা ৰেষ্ট ল'বা গল্প সল্প কৰিবা মাইণ্ডটো ফ্ৰেছ কৰিবা ৰেষ্ট লৈ আহি থাৰ্ড ষ্টাডি সেশনটো দিবা থাৰ্ড ষ্টাডি সেশনটো কেনেকুৱা 9:45 to 10:30 এইখিনি পঢ়ি ল'লা 10:30 ত আহি তোমালোকে বিছনাত যাবা শুই যাবা কাৰণ ৰাতিপুৱা আকৌ যে 5টাত উঠিব লাগিব এইখিনি তোমালোকে HSLC 2026 লৈকে ফলো কৰা তোমালোকে যদি সফল নোহোৱা তাৰ পিছত মোক আহি কমেন্ট কৰিবা তাৰ পিছত এইটোতো তোমালোকৰ যেতিয়া স্কুল থাকে স্কুলৰ টাইমৰ ৰুটিনটো হ'ল স্যাটাৰডে অলপ বেলেগ হ'ব যেহেতু স্যাটাৰডে বহুত জলদি ছুটি হয় সেই কাৰণে কি কৰিবা স্যাটাৰডে আহি ভাত চাত খাই শুই যাবা অলপ ৰেষ্ট বেছিকে কৰিবা তাৰ পিছত ইভিনিংত 4টাৰ পৰা 5:45 লৈকে তোমালোকে পঢ়িবা যেনেকে নহওক বাই হুক অৰ বাই ক্ৰুক 4 PM to 4:45 PM তোমালোকে পঢ়িবা ইয়াৰ আগত একো টাইম ওয়েস্ট নকৰিবা তোমালোকে শুই যাবা ৰেষ্ট ল'বা ৰেষ্ট ইজ মোস্ট ইম্পৰ্টেন্ট থিং তাৰ পিছত এইখিনি স্যাটাৰডেৰ কাৰণে হ'ল তাৰ পিছত বাকি যেনেকে 6:15 পৰা মই দিছো সেইখিনি মতে পঢ়ি যাবা এতিয়া সানডেৰ কাৰণে সানডে যেহেতু তোমালোকৰ একেবাৰে স্কুল নাই টিউচনো নাথাকে আৰু যদি থাকে তো বেলেগ কথা এইখিনি মিলাই ল'বা যদি নাথাকে এইখিনি হিচাপত ফলো কৰিবা ফাৰ্স্ট কি কৰিবা হিদিনা অলপ দেৰিকে উঠিলে হ'ব 5:15 মানত উঠিলে হ'ব 5:30 to 6:30 এটা জি সাবজেক্ট পঢ়ি থাকিবা এটা ষ্টাডি সেশন দিবা তাৰ পিছত 7 to 9 পৰা 9টা বজাত উঠিবা 9টা বজাত উঠি ভাত পানী খাই ৰেষ্ট কৰিবা ৰেষ্ট কৰি যদি 10টাত বহিব পাৰা তো ভাল কথা যদি নোৱাৰা আৰু ৰেষ্ট কৰা কাপোৰ চাপোৰ ধুব থাকিলে ধুবা তাৰ পিছত গৈ কি কৰিবা 11টা to 12টা লৈকে পঢ়িবা 12টাৰ পিছত পঢ়ি যি কাম আছে কৰিবা কাম ভাত চাত খাই যি আছে কৰি ল'বা শুবা এইখিনিৰ মাজতে তোমালোকে 1-2 ঘণ্টা শুই ল'বা কিন্তু ইমান বিলাক ৰেষ্ট আছে যেহেতু ইয়াত 2 ঘণ্টা তাৰ পিছত ইয়াত 2.5 ঘণ্টা তো শুই ল'বা 2 ঘণ্টা মান ৰেষ্ট কৰা শুই লোৱা এটো তোমালোকৰ কথা তাৰ পিছত কি কৰিবা 2:30 ত তোমালোকে পঢ়িব বহিবই লাগিব কিন্তু 2:30 to 4 PM তোমালোকে পঢ়িবা তাৰ পিছত আধা ঘণ্টা ৰেষ্ট ল'বা 4:30 to সোৱা মই এইবিলাক আনৰিয়েলিস্টিক ৰুটিনটো বনাই দিয়া নাই কাৰণ মই তোমালোকৰ মাজতে ইমানখিনি ৰেষ্ট দিছো আৰু মই এইটো ৰুটিন ফলো কৰিছো মই তোমালোকক বাৰে বাৰে কৈ আছো মই সেম এইটো ৰুটিন ফলো কৰিছিলো মই যেতিয়া স্টুডেন্টস আছিলো তাৰ পিছত কি কৰিবা 5:45 তাৰ পিছত সন্ধিয়া হ'ল ৰেষ্ট কৰিবা চাহ পানী খাবা তাৰ পিছত 6:30 to 9 PM লৈকে পঢ়িবা 9টাত ভাত চাত খাবা আধা ঘণ্টা ৰেষ্ট কৰিবা 9:30 to 10:30 হৈ গ'ল পঢ়া মানডে আকৌ স্কুল থাকিব বা এক্সাম থাকিব যি থাকিব তোমালোকে 10:30 ত শুই যাবা তাৰ পিছত আকৌ নেক্সট ৰিপিট হ'ব 5টা বজাত উঠিবা তো মই তোমালোকক ৰিকুৱেষ্ট কৰিছো এটলিষ্ট এই 14 ডেজৰ কাৰণে তোমালোকে এইটো ৰুটিন ফলো কৰা চাবা তোমালোকৰ এক্সামত কেনেকুৱা ড্ৰাস্টিক চেঞ্জ হয় তোমালোকে কিমান ভাল নম্বৰ পোৱা চাবা আৰু তোমালোকে যদি লাষ্ট লৈকে মোৰ ভিডিওটো চাইছা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই কালিৰ পৰা মানে কোনটো সাবজেক্টত কোনবিলাক কোশ্চেন মানে ইম্পৰ্টেন্ট কোশ্চেন হয় কোনবিলাক পঢ়িব লাগিব এইবিলাকৰ মই কালিৰ পৰা ভিডিও দি আছো এটা সাবজেক্টৰ সেই কাৰণে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ ডাউট থাকে কিবা ডাউট থাকিলে মোক কমেন্ট কৰি এটা জনাই দিবা মই তোমালোকক যি ডাউট থাকে ক্লিয়াৰ কৰি দিম থ্যাংক ইউ